ডেছক্ৰিপশ্যনত সাধাৰণ গণিতৰ PYQ আৰু নতুন টেষ্ট পেপাৰৰ সমাধান কৰা প্লেলিষ্টৰ লিংক দিয়া আছে। কুৱেশ্যন নম্বৰ 21 যদি 4/5, a, 2 এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পথ, তেন্তে এৰ মান হ'ব। আমাৰ হাতত দিয়া আছে এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পথ, ইয়াৰ পৰা আমাৰ এৰ মান ওলাব লাগে। সমান্তৰ প্ৰগতিৰ ক্ৰমিক পথ তিনিটা ক্ৰমে 4/5, a, 2। এতিয়া ইয়াত সুধিছে এৰ মান কি হ'ব। আমি জানো যিহেতু পথ তিনিটা সমান্তৰ প্ৰগতিত আছে, তেন্তে আমি লিখিব পাৰোঁ দ্বিতীয় পথ মাইনাছ প্ৰথম পথ ইজ ইকুৱেলছ টু তৃতীয় পথ মাইনাছ দ্বিতীয় পথ। দ্বিতীয় পথ এ আৰু প্ৰথম পথ হৈছে 4/5 ইজ ইকুৱেলছ টু তৃতীয় পথ হৈছে 2 আৰু দ্বিতীয় পথ এ। এতিয়া ইয়াৰ পৰা এ আমি কেলকুলেট কৰিম। ইয়াত এ ইকুৱেলৰ ৰাইট ছাইডত এ প্লাছ ইকুৱেলৰ ৰাইট ছাইডত এ মাইনাছত আছে, লেফ্ট ছাইডত আহি গ'লে প্লাছৰ হৈ যাব এ। আৰু 2 4/5 ইকুৱেলৰ লেফ্ট ছাইডত মাইনাছত আছে, ৰাইট ছাইডত গুচি গ'লে প্লাছৰ হৈ যাব। এতিয়া এ প্লাছ এ 2a ইজ ইকুৱেলছ টু ইয়াত LCM ল'লে 5 আহিব, 5 গৈ 2ৰ লগত মাল্টিপ্লাই হ'ব, 5 × 2 10 প্লাছ 4 আছিলে 4। এতিয়া 2a ইজ ইকুৱেলছ টু 10 + 4 14 / 5। 2 মাল্টিপ্লাই হৈ আছে, ইকুৱেলৰ ৰাইট ছাইডত গুচি গ'লে ডিভাইড হৈ যাব, 14 25। এতিয়া এ ইজ ইকুৱেলছ টু কি হৈ যাব। এতিয়া এৰ মান কিমান ওলালে 7/5। কুৱেশ্যন নম্বৰ 21ৰ অপশ্যন এ, এৰ মান 7/5। কুৱেশ্যন নম্বৰ 22 -10, -6, -2 ... সমান্তৰ প্ৰগতিৰ পৰৱৰ্তী দুটা পথ। আমাৰ হাতত যিটো সমান্তৰ প্ৰগতি দি আছে তাৰ পৰৱৰ্তী দুটা পথ কি হ'ব সুধিছে। ইয়াত -2ৰ পিছত কি আহিব আৰু তাৰপিছত কি পদ আহিব। এতিয়া ইয়াত আমি অকণমান অবজাৰভেশ্যন কৰিলে আমি গম পাম -10 আছে, দ্বিতীয় পদ কি আছে -6। -10ৰ লগত যদি আমি 4 প্লাছ কৰি দিওঁ তেনেহ'লে -6 পাওঁ, -6ৰ লগত 4 প্লাছ কৰি দিলে -2 হয়। এতিয়া যদি আমি -2ৰ লগত 4 প্লাছ কৰি দিওঁ তেন্তে তাৰপিছৰ পদটো আহি যাব 2। আকৌ ইয়াৰ পিছত -2ৰ পিছৰ পদটো হ'ব 2। আকৌ যদি আমি 2ৰ লগত 4 প্লাছ কৰি দিওঁ, আকৌ 2ৰ লগত 4 প্লাছ কৰি দিওঁ 6 হৈ যাব। 6 হ'ব 2ৰ পিছৰ পদ, -2ৰ পিছত আহিব 2, 2ৰ পিছত আকৌ 6। ইয়াৰ অপশ্যনখন চাই লোৱা, অপশ্যন হ'ব C 2,6। সমান্তৰ প্ৰগতিৰ পৰৱৰ্তী পদ দুটা কি 2,6। কুৱেশ্যন নম্বৰ 23 যদি ত্ৰিভুজ ABC DE সমান্তৰাল BC, AD ইজ ইকুৱেলছ টু 3 cm, DB ইজ ইকুৱেলছ টু 8 cm আৰু AC ইজ ইকুৱেলছ টু 22 cm, তেন্তে ইয়াৰ পৰা কিমান দূৰত্বত DE AC কাটিব। ইয়াৰ অৰ্থ হৈছে ইয়াৰ পৰা কৈছে কিমান দূৰত্বত DE কাটিব। তাৰমানে এইটো AC আছিলে, ACৰ ওপৰত কি আছে ই এটা বিন্দু, ই DE ডালে AC ই বিন্দুত কাটিছে, তেন্তে আমাক কৈছে ইৰ মান ওলাব লাগে। যিহেতু আমাৰ হাতত দিয়া আছে ত্ৰিভুজ ABC DE সমান্তৰাল BC, ABC এটা ত্ৰিভুজ, ABCৰ BEৰ সমান্তৰাল দিয়া আছে DE। আমি জানো যদি এটা ত্ৰিভুজৰ এডাল বাহুৰ সমান্তৰালকৈ টনা ৰেখাডালে আন দুটা বাহুক সমান অনুপাতত বিভক্ত কৰে, তেন্তে আমি লিখিব পাৰোঁ AD/DB ইজ ইকুৱেলছ টু AE/EC। AD/DB ইজ ইকুৱেলছ টু AC/EC। এতিয়া দুয়োপিনে আমি ইনভাৰ্চ কৰি দিলোঁ। ইনভাৰ্চ কৰি দিলে তলৰটো ওপৰত গুচি যায়, তলৰটো ওপৰত আৰু ওপৰটো তলত ইনভাৰ্চ কৰি দিয়া হ'ল দুয়োপিনে। এতিয়া DB ওপৰত গুচি যাব আৰু AD তলত, EC ওপৰত গুচি যাব আৰু AE তলত। এতিয়া দুয়োপিনে আকৌ 1 প্লাছ কৰি দিলোঁ, দুয়োপিনে 1 প্লাছ কৰি দিলে পিছত দুয়োটাৰে লসাগু ল'লোঁ। লসাগু কি আহিব AD দি ADক ডিভাইড কৰি দিয়া, একবাৰ যাব, 1 গৈ DBৰ লগত পূৰণ হৈ যাব, DB প্লাছ আছিলে প্লাছ, ইয়াত 1 আছে, 1ৰ লগত একো নাই মানে কি 1 আছে, তলত ডিভাইডত একো নাই মানে 1 আছে,
1 দি এ ডিক হৰণ কৰি দিয়া, এ ডিক হৰণ কৰিলে এ ডি পাম, এ ডি গৈ 1ৰ লগত পূৰণ হৈ যাব, পূৰণ হৈ এইটো এ ডি। এতিয়া আকৌ ইয়াৰ লসাগু কিমান আহিব, এ দি এ হৰণ কৰি দিয়া, একবাৰ যাব, এক গৈ ই চিৰ লগত পূৰণ কৰি দিয়া, প্লাছ আছিলে প্লাছ, আকৌ 1ৰ তলত একো নাই মানে 1 আছে, 1 দি আকৌ এ ইক হৰণ কৰি দিয়া, হৰণ কৰিলে এ ই বাৰ যাব, এ ই গৈ 1ৰ লগত পূৰণ হ'ব, এ ই পাম। এতিয়া বি ডিৰ মান কিমান দিয়া আছিলে, বি ডি 8 চেণ্টিমিটাৰ, এ ডি 3 চেণ্টিমিটাৰ আৰু এ চি 22 চেণ্টিমিটাৰ। ইয়াত আমি মান বহাই পাওঁ, বি ডিৰ জেগাত 8 চেণ্টিমিটাৰ আৰু এ ডিৰ জেগাত 3 চেণ্টিমিটাৰ, আকৌ ডিভাইডেড বাই এ ডি মানে 3 চেণ্টিমিটাৰ। ইয়াত এ ইৰ মান আমাৰ ওলাব লাগে, আৰু এ ই প্লাছ ই চি, চোৱা এ ই প্লাছ ই চি কি হ'ব, এ চি হৈ যাব। ইয়াত আমি এ চি লিখিব পাৰোঁ, এ চি। 8 প্লাছ 3 11 ডিভাইড বাই 3 ইজ ইকুৱেলছ টু এ ই, আৰু এ চিৰ মান দিয়া আছে 22, এ চিৰ মান দিয়া আছে 22 চেণ্টিমিটাৰ। এতিয়া ইয়াত ইকুৱেলৰ লেফ্ট ছাইডত এ ই ডিভাইড হৈ আছে, ৰাইট ছাইডত আহিলে মাল্টিপ্লাই হৈ যাব, এ ই ইজ ইকুৱেলছ টু 22, ইকুৱেলৰ লেফ্ট ছাইডত 3 ডিভাইড হৈ আছে, ৰাইট ছাইডত মাল্টিপ্লাই হৈ যাব, আৰু ইকুৱেলৰ লেফ্ট ছাইডত 11 মাল্টিপ্লাই হৈ আছে, ৰাইট ছাইডত গুচি গ'লে ডিভাইড হৈ যাব, এ ই ইজ ইকুৱেলছ টু 11 দি 22 ডিভাইড কৰি দিয়া, আৰু ইয়াত 3, 2 ইণ্টু 3 6, যিহেতু একক চেণ্টিমিটাৰত দিয়া আছিলে, এ ইৰ মান কিমান ওলাই গ'ল, 6 চেণ্টিমিটাৰ। যিহেতু আমাক সুধিছে এ ইৰ পৰা কিমান দূৰত্বত ডি ইয়ে এ চিক কাটিব, 6 চেণ্টিমিটাৰ দূৰত্বত কাটিব। অপশ্যনখন চাই লোৱা, অপশ্যন এ 6 চেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 24, -3,1/2,2 ... সমান্তৰ প্ৰগতিটোৰ 11তম পদটো হ'ব। চোৱা, কুৱেশ্যনৰ ইয়াত 1/2ৰ সন্মুখত মাইনাছ হ'ব, যিহেতু এইটো কিতাপৰ পৰা উঠাই দিছে, NCERT কুৱেশ্যন নম্বৰ 2ৰ 2 নম্বৰ কুৱেশ্যনটো হয়, ইয়াত মাইনাছ আছিলে। -3,-1/2,2 ... সমান্তৰ প্ৰগতিটোৰ 11তম পদটো হ'ব। আমাৰ হাতত দিয়া আছে -3,-1/2,2 ... সমান্তৰ প্ৰগতি এটা, আৰু যাৰ 11তম পদটোৰ কি হ'ব, A11 কি হ'ব, ইয়াৰ পৰা A ইজ ইকুৱেলছ টু -3, প্ৰথম পদ -3, আৰু সাধাৰণত D ইজ ইকুৱেলছ টু কি হ'ব, দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰি দিম। দ্বিতীয় পদ কি আছে -1/2, প্ৰথম পদ কি আছে -3, মাইনাছ আছে কাৰণে ব্ৰেকেট দিয়া হৈছে। এতিয়া D ইজ ইকুৱেলছ টু কি হ'ব, -1/2 মাইনাছ প্লাছ 3, ইয়াত লসাগু ল'লে লসাগু আহিব 2, 2 দি 2ক হৰণ কৰি দিয়া একবাৰ, 1 গৈ 1ৰ লগত পূৰণ হ'লে 1 1 গুণ 1, ইয়াত প্লাছ আছিলে প্লাছ, আকৌ 3ৰ তলত একো নাই মানে 1 আছে, 1 দি 2ক হৰণ কৰি দিয়া 2 বাৰ, 2 গৈ 3ৰ লগত পূৰণ হ'ব 6। এতিয়া 6ৰ পৰা 1 গুচি গ'লে 5। এতিয়া চোৱা, আমাক সুধিছিলে A11 উলিয়াব লাগে, আমি জানো ANৰ ফৰ্মুলা A + n-1 × D। এতিয়া A11 ইজ ইকুৱেলছ টু, এৰ মান কিমান পাইছোঁ -3, প্লাছ এনৰ মান কিমান দিয়া আছে 11 -1, আৰু ডিৰ মান 5/2, 5/2, A11 -3 প্লাছ 11ৰ পৰা 1 গুচি গ'লে কিমান হৈ যাব 10, আৰু এইফালে আছে 5/2, -3 প্লাছ 2 দি 10ক ডিভাইড কৰি দিয়া, -3 প্লাছ 5 × 5 25,
25ৰ পৰা 3 গুচি গ'লে 22 এনৰ মান হ'ব 22 সমান্তৰ প্ৰগতিটোৰ 11তম পদটো হ'ব 22 অপশ্যন বি কুৱেশ্যন নম্বৰ 25 1 plus tan square theta divided by sec square theta মান হ'ব 1 plus tan square theta divided by sec square theta মান আমি জানো 1 plus tan square theta is equals to হয় sec square theta এতিয়া য'ত 1 plus tan square theta লিখা আছে ত'ত আমি sec square theta লিখিব পাৰোঁ ইয়াত 1 plus tan square theta সলনি আমি লিখিব পাৰোঁ sec square theta ডিভাইডত আছে sec square theta দি sec square theta কেনসেল হৈ যাব একবাৰ কুৱেশ্যন নম্বৰ 25 ৰ এনসাৰ বি 1 হ'ব 1 plus tan square theta divided by sec square theta মান 1 কুৱেশ্যন নম্বৰ 26 y is equals to x সমীকৰণৰ লেখৰ ওপৰত থকা যিকোনো বিন্দুৰ আৰ্হিৰ স্থানাংকৰ হ'ব সো আমাৰ হাতত যেহেতু দিয়া আছে সমীকৰণডাল আমাৰ হাতত দিয়া আছে y is equals to x ইয়াৰ যিকোনো বিন্দুৰ স্থানাংকৰ আৰ্হি হ'ব সো আমি জানো যিকোনো বিন্দুৰ স্থানাংকৰ আৰ্হি হৈছে x, y তেন্তে আমি যদি x ৰ জায়গাত y is equals to x ৰ জায়গাত a বহাই দিওঁ x ৰ জায়গাত কি বহাই দিলো a বহাই দিলো তেন্তে y ৰ মান কি ওলাই যাব a ইয়াত y is equals to x সমীকৰণৰ লেখৰ ওপৰত থকা যিকোনো বিন্দুৰ আৰ্হি স্থানাংক হ'ব a, অপশ্যন এ কুৱেশ্যন নম্বৰ 27 যদি sec 2x is equals to 1 by sin x minus 26 ডিগ্ৰী য'ত 2x এটা সূক্ষ্ম কোণ তেন্তে x ৰ মান হ'ব আমাৰ হাতত দিয়া আছে sec 2x is equals to 1 by sin x minus 36 ডিগ্ৰী আমি এটা ফৰ্মুলা জানো cosec theta is equals to 1 by sin theta এতিয়া 1 by sin theta কি লিখিব পাৰোঁ cosec theta লিখিব পাৰোঁ তেন্তে sec 2x is equals to 1 by sin x minus 36 ডিগ্ৰীক আমি লিখিব পাৰোঁ cosec x minus 36 ডিগ্ৰী আমি আৰু এটা ফৰ্মুলা জানো cosec 90 ডিগ্ৰী minus theta is equals to sec theta cosec 90 ডিগ্ৰী minus theta is equals to sec theta ইয়াত 2x ক আমি যদি থিটা নিচিনা ভাবো তেনেহলে sec theta নিচিনা হৈ আছে তেনেহলে sec theta ক আমি লিখিব পাৰোঁ কি cosec 90 ডিগ্ৰী minus theta sec theta ক লিখিব পাৰোঁ cosec 90 ডিগ্ৰী minus theta আৰু ইয়াত থিটাৰ কাম 2x এ কৰি আছে ইয়াত আমি লিখি দিব পাৰোঁ cosec 90 ডিগ্ৰী minus তাত কি আছিলে থিটা আছিলে কাৰণে 90 ডিগ্ৰী minus theta লিখিছো ইয়াত 2x আছে কাৰণে 2x লিখা হৈছে is equals to কি আছে cosec x minus 36 ডিগ্ৰী এতিয়া cosec উঠাই দিয়া হ'ল 90 ডিগ্ৰী minus 2x is equals to x minus 36 এতিয়া 90 ডিগ্ৰী plus 36 ডিগ্ৰী ৰাইট সাইডত x আছে x আৰু লেফট সাইডত 2x মাইনাসত আছে ৰাইট সাইডত গুছি গলে প্লাসৰ হৈ যাব 2x ইয়াত দুটা প্লাস কৰি দিলে 126 হৈ যাব 126 ডিগ্ৰী আৰু ইয়াত x plus 2x 3x এতিয়া আমি লিখিব পাৰো 3x is equals to 126 ডিগ্ৰী x ৰ লগত 3 মাল্টিপ্লাই হৈ আছে ইকুৱেলৰ ৰাইট সাইডত গুছি গলে ডিভাইড হৈ যাব x is equals to 126 ডিগ্ৰী divide by 3 এতিয়া 3 দি 126 ক ডিভাইড কৰিলে 3 দি 12 ত আৰু 6 ত x ৰ মান ওলাই গল 42 ডিগ্ৰী কোৱেশ্চন নম্বৰ 27 ৰ x ৰ মান হ'ব 42 ডিগ্ৰী অপচন বি কোৱেশ্চন নম্বৰ 38 m, n আৰু m, n বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ব আমাৰ হাতত দুটা বিন্দু দিয়া আছে এই দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিয়াব লাগে -m, n
এই দুটা বিন্দুৰ মাজত দূৰত্ব ওলাব লাগে। আমি জানো যদি x1 কমা y1 এটা বিন্দু আৰু এটা বিন্দু যদি x2 কমা y2 হয়, ইহঁতৰ মাজৰ দূৰত্ব সূত্ৰ আছিলে x2 মাইনাছ x1 হোল স্কুৱেৰ প্লাছ y2 মাইনাছ y1 হোল স্কুৱেৰ। এইটো সূত্ৰ ইয়াত ব্যৱহাৰ কৰিম। ইয়াত যদি আমি mক যদি x1 বুলি ধৰোঁ আৰু মাইনাছ nক যদি y1 বুলি ধৰোঁ আৰু ইয়াত x2 আৰু এইটো y2 বুলি ধৰোঁ, তেনেহ'লে এই ফৰ্মুলাৰ মতে বহাই দিলে কি হৈ যাব? চোৱা কি আছিলে x2 মাইনাছ x1, x2 কিমান মাইনাছৰ m, x1 কিমান প্লাছৰ m, সূত্ৰ মতে মাইনাছ m হোল স্কুৱেৰ প্লাছ তাৰপিছত আছিলে y2 মাইনাছ y1, y2 কিমান n মাইনাছ সূত্ৰ মতে y1 মাইনাছৰ n হোল স্কুৱেৰ। এতিয়া মাইনাছৰ m এটা, মাইনাছৰ m আৰু মাইনাছৰ m, মাইনাছৰ 2m হোল স্কুৱেৰ প্লাছ n মাইনাছে প্লাছ n হোল স্কুৱেৰ। এতিয়া 2m লিখিব পাৰোঁ, 2m স্কুৱেৰ প্লাছ n প্লাছ n 2n স্কুৱেৰ। আমি লিখিব পাৰোঁ 2 স্কুৱেৰ আৰু m স্কুৱেৰ। ইয়াতো লিখিব পাৰোঁ 2 স্কুৱেৰ আৰু n স্কুৱেৰ। দুয়োটাৰ পৰা 2 স্কুৱেৰ কমন আনিলে থাকিব m স্কুৱেৰ প্লাছ n স্কুৱেৰ। 2 স্কুৱেৰ ৰোডৰ পৰা বাহিৰত ওলাই আহিলে 2 হৈ যাব। স্কুৱেৰ আৰু ৰোড কেঞ্চেল হৈ 2 ওলাই আহিব। ভিতৰত থাকিব m স্কুৱেৰ প্লাছ n স্কুৱেৰ। m, মাইনাছ n আৰু মাইনাছ m, n বিন্দুৰ মাজত দূৰত্ব হ'ব 2√m স্কুৱেৰ প্লাছ n স্কুৱেৰ। অপশ্যন চি 2√m স্কুৱেৰ প্লাছ n স্কুৱেৰ। কুৱেশ্যন নম্বৰ 29, যদি a, b আৰু c ত্ৰিভুজ ABCৰ অন্তঃকোণ, তেন্তে cos b/2 ৰ মান হ'ব। যিহেতু আমাৰ হাতত দিয়া আছে ABC ত্ৰিভুজৰ অন্তঃকোণ, তেন্তে আমি লিখিব পাৰোঁ কোণ A প্লাছ কোণ B প্লাছ কোণ C ইজ ইকুৱেলছ টু 180 ডিগ্ৰী। আমি জানো ত্ৰিভুজৰ অন্তঃকোণ তিনিটাৰ যোগফল 180 ডিগ্ৰী হয়। ইয়াৰ পৰা যিহেতু ইয়াত BC দিছে, BC ইকুৱেলৰ লেফ্ট ছাইডত ৰাখি দিম, বাকীখিনি ইকুৱেলৰ ৰাইট ছাইডত লৈ যাম। BC ইজ ইকুৱেলছ টু কি হৈ যাব B প্লাছ C ইজ ইকুৱেলছ টু 180 ডিগ্ৰী মাইনাছ কি হৈ যাব A প্লাছত আছে, ইকুৱেলৰ ৰাইট ছাইডত গুচি গ'লে মাইনাছ হৈ যাব A। দুয়োপিনে আমি 2ৰে ডিভাইড কৰি দিম। ইয়াত হৈ যাব BC/2 ইজ ইকুৱেলছ টু 180 ডিগ্ৰী বাই 2 মাইনাছ A/2। এতিয়া BC/2 ইজ ইকুৱেলছ টু ইয়াত কি হৈ যাব 180 যেতিয়া 2ৰে ডিভাইড কৰি দিবা 90 আহি যাব মাইনাছ A/2। এতিয়া য'ত BC/2 থাকিব ত'ত আমি লিখিব পাৰোঁ 90 ডিগ্ৰী মাইনাছ A/2। ইয়াত cos BC/2 দিয়া আছে, BC/2ৰ জেগাত 90 ডিগ্ৰী মাইনাছ A/2 লিখি দিম। এতিয়া cosৰ জেগাত cos BCৰ সলনি আমি লিখিব পাৰোঁ 90 ডিগ্ৰী মাইনাছ A/2, 90 ডিগ্ৰী মাইনাছ A/2। এতিয়া চোৱা আমি এটা ফৰ্মুলা জানো, cos 90 ডিগ্ৰী মাইনাছ থিটা ইজ ইকুৱেলছ টু সাইন থিটা হয়। cos 90 ডিগ্ৰী মাইনাছ থিটা সাইন থিটা, A/2ক তুমি থিটাৰ নিচিনা ভাবিব পাৰা। এতিয়া আমি লিখিব পাৰোঁ cos 90 ডিগ্ৰী মাইনাছ থিটা সাইন থিটা, সাইন থিটাৰ জেগাত কি আছে A/2। তাৰমানে cos B প্লাছ C/2 ইজ ইকুৱেলছ টু কি হৈ যাব সাইন A/2। cos B প্লাছ C/2 ৰ মান হ'ব সাইন A/2, অপশ্যন এ। কুৱেশ্যন নম্বৰ 30, এটা ৰম্বাজৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 8 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ হ'লে ইয়াৰ কালি হ'ব। চ' এইটো কুৱেশ্যন বহুতকেইটা ডিষ্ট্ৰিক্টত অহা দেখা গৈছে আৰু প্ৰিভিয়াছ ইয়াৰতো আহিছে। কুৱেশ্যনখন চোৱা, ইয়াত যিহেতু আমাৰ হাতত দিয়া আছে ৰম্বাজৰ কৰ্ণ দুটাৰ দিক কিমান দিয়া আছে 8 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ, তেন্তে আমি জানো ৰম্বাজৰ কালিৰ
সূত্ৰ হৈছে 1/2 কৰ্ণ দুটাৰ ফোৰনফল। কৰ্ণ দুটা কি আছে? কৰ্ণ দুটা আছে, এটা কৰ্ণ দিয়া আছে 8 সেণ্টিমিটাৰ আৰু এটা কিমান দিয়া আছে 4 সেণ্টিমিটাৰ। তেনেহ'লে কৰ্ণ দুটাৰ ফোৰনফল এতিয়া 1/2 8 4 আছিলে। এতিয়া 2 দি 8ক ডিভাইড কৰি দিয়া 4বাৰ, তেন্তে কি হৈ যাব 4 আৰু এইটো 4 4 × 4 16, যেহেতু একক সেণ্টিমিটাৰ দিয়া আছিলে সেণ্টিমিটাৰ স্কুৱাৰ। কুৱেশ্যন নম্বৰ 30 অপশ্যন চি ৰম্বাজৰ কালি 16 সেণ্টিমিটাৰ স্কুৱাৰ হ'ব।